সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। এতিয়া মই এটা ভিডিঅ' বনাব খুজিছোঁ, কাৰণ এই ভিডিঅ'টো দেখিলে তোমালোকৰ কেনেকুৱা ফিল হয় প্লিজ কমেণ্টত জনাই দিবা। মানে মই নাজানো মানুহজনৰ কেনেকুৱা ফিল হৈছে, তোমালোকে প্লিজ কমেণ্টত জনাবা। ভিডিঅ'টো শেষলৈকে চাবা, এইটো ৰিকুৱেষ্ট থাকিল। তাৰ মানে মই মৰ্ণিঙত এটা ভিডিঅ' বনাইছিলোঁ। সেই মৰ্ণিঙত ভিডিঅ'টো মানে এইচএছ ৰিলেটেড বনাইছিলোঁ। ইউটিউবত মই চাৰ্চ কৰিছিলোঁ, তেতিয়া বহুত কেইজনৰ চেনেলটো আগত আহিছে। তাৰ মানে এই চেনেলকেইটা যে আগত আহিছে, অহাৰ পিছত মানে মই ভিডিঅ' বনাব ধৰিছোঁ। ঠিক আছে, তাততো একো প্ৰব্লেম নাই, মই ভিডিঅ' বনাব পাৰোঁ, সকলোৱে বনাব পাৰে। মই বনালোঁ। এতিয়া মই এজনৰ কথা বিশেষকৈ কৈ আছোঁ, এজন ভাইৰ কথা। তাৰ মানে ভিডিঅ'টোত মই কৈছোঁ, খালি ইয়াৰ কথাই কোৱা নাই। মই চব কেইজন যিজনে বনাইছে ভিডিঅ'কেইটা সকলোৰে কথা কৈছোঁ, যে একচুৱেলি ভিডিঅ'টোত ডাইৰেক্ট থাম্বনেইলত ক'ব লাগে যে ৰিজাল্টটো দিয়া নাই। তেতিয়া এটা কি হয়, ফিল হ'ব যে ৰিজাল্টটো দিয়া নাই। আৰু যেতিয়া এনেকুৱা ভাই থাম্বনেইল দিয়ে, টাইটেল দিয়ে, ভিতৰত গৈ কিনে দেখে একো নাই। আৰু কি এনেকুৱা টাইপৰ ষ্টুডেণ্টবিলাকে ধৰা ৰিজাল্টটো দিবই না, এনেকুৱা ফিল হয় ৰিজাল্ট দিব, কি বা হ'ল, কিবা হোৱা নাই, এনেকুৱা এটা টেনশ্যন থাকেই। সেই টেনশ্যনত কি কৰে, এজনৰ ভিডিঅ' চাই আকৌ বেলেগ এটা ভিডিঅ'ত যায়, আকৌ এটা চাই, এনেকুৱা কৰি থাকে। ময়ো কৰি আছিলোঁ, সেইটো ফিল্ডটো মই বুজিব পাৰোঁ। ঠিক আছে, তো মোৰ হিচাপত না এনেকৈ দিব নালাগে। ৰিজাল্ট দিয়া নাইতো ডাইৰেক্ট মেনশ্যন কৰিব লাগে, ডাইৰেক্ট। এতিয়া কোনো ভিডিঅ' চাওক বা নাচাওক, ডাইৰেক্ট ক'ব লাগে ৰিজাল্ট দিয়া নাই, বাছ কথা শেষ হৈ গ'ল। 1 বা 2 মিনিট বা 1 মিনিটত সমাপ্ত কৰিব লাগে মোৰ হিচাপত। তাৰপিছত মই এতিয়া চোৱা, তোমালোকক দেখাইছোঁ বস্তুটো। এই ভাইয়ে মোৰ এইটো ভিডিঅ'ত কি কৰিছে, কমেণ্ট কৰিছে। চোৱা এইটো তোমালোকে, ইফ ইউ ডণ্ট ডিলিট দ্য ভিডিঅ' আই উইল ইছ্যু এ কপিৰাইট ষ্ট্ৰাইক। তাৰ ইয়াৰ ভিডিঅ' মই ইউজো কৰা নাই, একো কৰা নাই। ইউটিউব অন কৰিছোঁ, ইউটিউব অন কৰি মই দেখিলোঁ যিমানকেইটা সন্মুখতে চবকেইটাৰ কথাইতো মই কৰিছোঁ, স্ক্ৰল কৰি মই কৈ দিছোঁ। তো ইয়াৰ কথাটো অনলি একো কোৱা নাই। ইয়াৰ ইউটিউব চেনেলটোৰ নাম হৈছে SB অসম মিডিয়া। তাৰ ইয়াৰ মই কি কৰিলোঁ যে মোৰ চেনেলত ষ্ট্ৰাইক দিব, ইয়াৰ একো ইউজে কৰা নাই মই। তো দেখা কেনেকুৱা, কথাটো মই সঁচা কথাটো ক'লোঁ যে ফেক ভিডিঅ' দিব নালাগে। আৰু এই ফেক ভিডিঅ'ৰ পৰা তোমালোকে আঁতৰত থাকা, তাত মইতো একো ভুল কৰা নাই। সেইটো হৈছে তোমালোকৰ কি ক'ম আৰু, সঁচা কথা ক'লে এনেকুৱা লাগি যায়। এতিয়া তোমালোকে কি ক'বা সেই ভাইৰ বিষয়ে, তোমালোকে কমেণ্টত জনাবা। আৰু মই চেনেলটো দেখাই আছোঁ, ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ভিউ চেনেলটোত চোৱা। তো এইখিনি তোমালোকে চোৱা, এই ভাইৰ কথাই কৈ আছোঁ। ঠিক আছে, মই নাজানো, জাষ্ট মই মেনশ্যন কৰিও কোৱা নাই। মই আৰু ইউটিউবত আৰু বহুত কেইজনৰ কথা কৈছোঁ। ঠিক আছে, তোমালোকে বুজি নাপাবা ভাই, যিজনে এক্সাম দিছে সিহঁতৰ টেনশ্যনটো তোমালোকে বুজি নাপাবা, এইখিনি কথা। তো তোমালোকে কি ক'বা এই বিষয়ে, ষ্ট্ৰাইক দিব। ঠিক আছে ভাই, তুমি ষ্ট্ৰাইকে মাৰা, একো প্ৰব্লেম নাই। সঁচা কথা কওঁতে যে ষ্ট্ৰাইক খাব লাগে, তো খাই দিম, কি হ'ব, চেনেল আকৌ এটা উঠাম, ষ্ট্ৰাইক তুমি দি দিয়া, একো প্ৰব্লেম নাই। তোমাৰতো কণ্টেণ্ট মই ইউজ কৰা নাই। 1 নম্বৰ কথা, কৰিছোঁ নেকি তোমাৰ কণ্টেণ্ট? আৰু তোমাক দেখাইছোঁ নেকি? মই স্ক্ৰল কৰিতো বহুত কেইটাক দেখাইছোঁ না, স্ক্ৰল কৰি, অকল তোমাৰতো মই দেখাও নাই না। তো সকলোকে মই এটাই ক'ব খুজিছোঁ, তোমালোকে জাষ্ট এটা কমেণ্ট কৰিবা। আৰু ৰিজাল্টটো ইমান আশা কৰি নাথাকিবা। কেতিয়া দিব তোমালোকে, ধৰা শিক্ষামন্ত্ৰী যে আছে, এদিন আগত কৈয়ে দিব। ঠিক আছে, আৰু তোমালোকে অফিচিয়েল ৱেবছাইটতে চেক কৰিবা। এইবিলাক ইউটিউবত বাৰ বাৰ খুজি থাকিলে এনেও নাপাবা। অফিচিয়েল ৱেবছাইট চেক কৰিবা তোমালোকে। ঠিক আছে, আৰু মই এটা ভিডিঅ' আপলোড কৰিম, সেইটো তোমালোকে চালে আৰু এটা বস্তু গম পাবা। ঠিক আছে, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে।